পবিত্ৰ ভাদ মাহৰ ৮ তাৰিখ আৰু শংকৰদেৱৰো তিথি। মা পাপাহঁত যিহেতু আমাৰ ইয়াতে আছে, তেওঁলোকক লৈ বোলো বৰদোৱা থান দৰ্শন কৰি আহোঁ। আৰু এফালে ওলাই আমি ৰেডি হৈছোঁ। মা পাপাহঁত আগতে এবাৰো যোৱা নাই, আমি বাৰু গৈছোঁ আগতে। এতিয়া ওলাই গোটেইকেইজন আহিছোঁ। আমাৰ মা অহা নাই, মা আগতে আমাৰ লগত আহিছেও। আৰু মায়ে মানে বেছি দূৰ যাত্ৰা কৰিলে গাটো অলপ বেছিকৈ বেয়া হয়, সেইকাৰণে ক'লে এবাৰ বিয়নীহঁতকে লৈ যা, মই পিছে পৰে গা ভাল হ'লে যাম বুলি ক'লে। আৰু এতিয়া আমি আহি আছোঁ আৰু ৰাস্তাৰ কাষে কাষে চাওকচোন ইমান ধুনীয়া সেউজীয়া হৈ আছে। আৰু এতিয়া আমি পাবলৈ বেছি দূৰ নাই, এতিয়া ৰাস্তাতে ৰখি চাহ খাবলৈ লৈছোঁ। চাহ মই ঘৰতে বনাই আনিছিলোঁ। আৰু চাহ খাই লৈ এতিয়া আমি আহি পালোহি বৰ্তাহঁতৰ ঘৰ, যিহেতু মানুহজনৰ অৰিজিনেল ঘৰ নগাঁৱতে। একেবাৰে বৰদোৱাৰ সন্মুখতে বৰ্তাহঁতৰ ঘৰ। ইয়াতে বৰমা আৰু দাদা বৌহঁতকো মাত দিলোঁ। আৰু এইফালে পাপা আৰু মানুহজনে ধুতি পিন্ধি ল'লে, যিহেতু তাত লং পেণ্ট পিন্ধি সোমাব নোৱাৰে। আৰু ইয়াতে এতিয়া আমি ধূপ চাকি প্ৰসাদ ল'লোঁ, লৈ ইয়াতে ধূপ জ্বলোৱা হৈ গ'ল। আৰু এতিয়া প্ৰসাদ দিবৰ কাৰণে আহিলোঁ। ইয়াতে শুকান প্ৰসাদখিনি আমি ইয়াতে জমা দিম, তাৰপিছত কুপন এটা দিয়ে আৰু তেওঁলোকৰ ফালৰ পৰা তিওৱা প্ৰসাদ দিয়ে। শংকৰদেৱৰ তিথি যিহেতু, সেইকাৰণে গাঁৱৰ ৰাইজৰ লগতে বহুতবিলাক আঁতৰৰ পৰা অহা মানুহ আছিল। আৰু এয়া ঘৰৰ ওচৰৰ মানুহেই লগ পালোঁ, মানে শিৱসাগৰ আমগুৰিৰ বহুতবিলাক মানুহক লগ পাইছিলোঁ, কিন্তু সকলোকে ভিডিঅ' কৰি ৰখা নহ'ল। এতিয়া বৰমাৰ লগত কথা পাতি আছোঁ। কথা পাতি থাকোঁতে আমাৰ বহুত সময় পাৰ হৈ গ'ল, কাৰণ ইমান দিনৰ পাছত লগ পাইছিলোঁ। ইটো সিটো কথা পাতি থাকোঁতে, চিনাকি কৰোঁতেও অকণমান সময় লাগিলে। এতিয়া আমি ইয়াৰ পৰা আহিছোঁ সেৱা ল'বৰ বাবে, আৰু ইমান ধুনীয়া এটা সময়ত সেৱাভাগ ল'বলৈ পালোঁহি। এইফালে নাম সামৰণি হৈছিলে, তেতিয়াই আশীৰ্বাদ দিছিলে, আমিও সেৱা কৰিলোঁ। আমি ভিতৰলৈ সোমাবলৈ সুবিধা পোৱাই নাই, কাৰণ এই ভিতৰত থকা গোটেইসকল চাগে গাঁৱৰ ৰাইজেই হ'ব। একেবাৰে ভৰ্তি হৈ আছিলে মানুহে, ধুনীয়াকৈ সেৱা কৰিলোঁ। আৰু এতিয়া মুখ্য দুৱাৰৰ ফালে আহিলোঁ, ইয়াতে দুই এখন ফটোও উঠালোঁ। উঠাই এতিয়া আহিলোঁ আকৌ শিলিখা গছজোপা দেখাবৰ কাৰণে, ইহঁতক মা পাপাহঁতেও চালে। ইয়াৰ পৰা এতিয়া আমি আকৌ আহিছোঁ আকাশী গংগাৰ ফালে, আৰু পাপাই মাজনীক আকাশী গংগাৰ বিষয়ে সকলোখিনি বুজাই কৈ গৈ আছে। আৰু ইমান ধুনীয়া পৰিৱেশ ইয়াতে, ইমান ধুনীয়া লাগিছে, মানে ইমানেই ভাল লাগিছে। যদিও ৰ'দ দিছে, গৰমৰ একেবাৰে অনুভৱেই মানে হোৱা নাছিলে, ইমান ভাল লাগিছে ইয়াতে। আৰু সিফালে গংগাৰ পাৰতে আঁতৰৰ পৰা অহা মানুহবিলাকে নিৰামিষ ভাত বনাই খাই আছিলে, যথেষ্ট মানুহ ইয়াতো আছিলে। আৰু মই এইফালে ফটো মাৰিবৰ কাৰণে আহিছিলোঁ, কিন্তু মানুহৰ ইমান ভিৰ, সেইকাৰণে আঁতৰি আহিছোঁ এইফালেদি। আৰু ইয়াত থকা ডাঙৰ ডাঙৰ মাছবিলাক ইহঁতৰ দুটাক দেখালোঁ, সিহঁতি খাবলৈও দিলে, ইমান ফূৰ্তি পাইছে দেখা পায়। আৰু এতিয়া অকণমান সুবিধা পালোঁ ভিতৰত আহি সেৱা কৰিবৰ কাৰণে, যিহেতু এতিয়া মানুহৰ ভিৰটো অকণমান কমিছিলে। ধুনীয়াকৈ ভিতৰত সেৱাভাগ কৰিলোঁ, কৰি লৈ এয়া শ শ বছৰ পুৰণি তৰুকেইটা